Hey guys, welcome and welcome back to my channel. আৰু আজিৰ ভিডিঅ'টো কি কম দুখে লাগিছে নে ফুটি লাগিছে একো ধৰিব পৰা নাই ফাইনালি গাইজ কোৰ্ট মেৰেজ কৰিবলৈ গৈ আছোঁ কোৰ্ট মেৰেজ লিগেল মেৰেজখন আজিৰ পৰাই হ'ব তো মেখেলা চাদৰ এযোৰ পিন্ধিছোঁ যিহেতু অসমীয়া ছোৱালী তো মেখেলা চাদৰযোৰ পিন্ধিলে ভাল লাগে নহয় জানো যিহেতু জীৱনৰ এটা বহুত বেছি ডাঙৰ দিন তো বহুত বেছি নাৰ্ভাছ হৈ আছোঁ মই একচুৱেলি দেউতা আৰু মই যাম আৰু দিৰ লগত দিৰ মাক আহিব আৰু লগত কোনাই নাজানো তিনিজন লাগে আৰু উইটনেছ তো গোটেই ডকুমেণ্টছ কৰাইছোঁ বহুত ভয় লাগি আছে বাট একো নাই আৰু বি পজিটিভ ন মই সকলোকে কওঁ বি পজিটিভ সদায় হাঁহি থাকিব তো ময়ো আৰু ভয় কৰিলে নহ'ব নহয় তো এদিন এদিনটো কৰিব লাগিবই ন জীৱন যুদ্ধততো নামিব লাগিবই হয় ন তেতিয়াহে জয় হৈ আহিম তো সেইকাৰণে মানে আজি একদম মানে জীৱনৰ এটা ছেকেণ্ড অধ্যায় ষ্টাৰ্ট কৰিবলৈ গৈছোঁ সকলোৱে আশীৰ্বাদ কৰিব মোৰ গোটেই মেখেলা চাদৰযোৰ পিছত দেখুৱাম বাৰু ভালকৈ কি পিন্ধিছোঁ ব্লেকত পিন্ধিছোঁ যিহেতু মই ব্লেক ভাল পাওঁ একদম চবতকৈ মোৰ ফেভৰেট কালাৰটো ব্লেক হয় তো সেইকাৰণে ব্লেকেই পিন্ধিছোঁ কিছুমানে কয় শুভ কামত ব্লেক পিন্ধিব নাপায় কিন্তু তেনেকুৱা কোনো একো নহয় যিটো ভাল পাওঁ আমি যিটো মনেৰে আমি পজিটিভ বুলি ভাবোঁ যিটো ভাল বুলি ভাবোঁ সেইটোৱে আমি কৰিব লাগে তো সেইকাৰণে ধুনীয়াকৈ লৈ ফাইনেলি আহি পালোঁ মই DC অফিচ হেঙেৰাবাৰী আৰু নতুন নতুন অফিচ এইটো অফিচটো একো চিনিয়ে নাপাওঁ আজি ফাৰ্ষ্ট টাইম আহিছোঁ আমাৰ তাৰ পৰা অহাৰ পিছত এনেইতো আমাৰ তাতেই আছিল গোটেইখিনি তো আৰু গণেশগুৰি বুলি ক'লেতো জানেই ইমান যাম অকণমান টাইম লাগিল এইখিনি আহি পাওঁতে এতিয়া মেজিষ্ট্ৰেটক লগ পাই কিনে গোটেইখিনি কাম কৰিলে হ'ল তাতে ভিতৰত যাওঁ দি আহি পাইছে সি জেৰক্স কৰিব গৈছে এতিয়া দেৰি নকৰি জল্দি জল্দি চাইনবোৰ কৰি দিওঁ কাৰণ অলৰেডি মোৰ লেট হৈ গৈছে জানেইতো গণেশগুৰিৰ জামটো তো মোৰ লাগিছে পেন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ ID তাৰপিছত বেংকৰ পাছবুক মেট্ৰিকৰ এডমিট গোটেইখিনি ডকুমেণ্টছ লাগিছে একচুৱেলি আমি গমেই পোৱা নাছিলোঁ আজি হঠাৎ মানে ডেটটো হ'ল 12টা বজাতে তাৰপিছত একদম দৌৰা দৌৰিকৈ আহিলোঁ সেইকাৰণে আমাৰ চববোৰ খেলি মেলি হৈ গ'ল যি প্লেনিং কৰিছোঁ মানে একদম চাফাত হৈ গ'ল নহ'লে বহুত দেৰি হৈ যায় তো সেইকাৰণে মানে জল্দি কৰিলোঁ মানে ফাইনেলি ছিগনেচাৰ কৰিলোঁ আমি দুইটাই নাই বাৰু নাই কি কোৱা এতিয়া গোটেইখিনি প্ৰচেছ হৈ আছে বাহিৰত যাই ভালকৈ গৈ আছোঁ ৰ'ব বিয়াৰ কাৰণে মেইন আকৌ ছিগনেচাৰ গাইজ কিমান যে ছিগনেচাৰ কৰিছোঁ কাৰফালে বা এনেকৈ চালোঁ একচুৱেলি মই বহুত বেছি নাৰ্ভাছ হৈ আছোঁ গাইজ ভয় লাগিছে নে কি লাগিছে মোক ধৰিব পৰা নাই যদিও বা মোৰ মুখত ফুল কনফিডেণ্ট আছে মুখখন দেখিলে ফুল কনফিডেণ্ট টাইপ লাগে তথাপিও মানে কিবা এটা নাৰ্ভাছনেছ আছে আৰু ভিতৰত তো আমাৰ কিছু কাম আগবাঢ়িলে তাৰপিছত চাইন টাইন কৰি দিলোঁ ছিগনেচাৰখিনি কৰি এতিয়া বহি আছোঁ আৰু কিবা কিবি আছে আৰু প্ৰচেছ বহুত দীঘলীয়া প্ৰচেছ গাইজ আৰু গাইজ আমাৰ কথাখিনি কি হৈছে মানে আমি এপ্লাই কৰিছিলোঁ নৱেম্বৰতে কিন্তু আমাৰ কি হ'ল অকণমান এপ্লাই কৰা ডেটটো অকণমান পিছুৱাই গ'ল আৰু কিবা কিবি খেলি মেলি হ'ল তো আজি সেইকাৰণে আমাৰ মানে একচুৱেলি কোৰ্ট মেৰেজৰ ডেটটো আছিল 19 আমাৰ কোৰ্ট মেৰেজৰ ডেটটো আছিল 19 কিন্তু বিয়াৰ মাজত মানে খেলি মেলি হ'ব বুলি আমি মানে কি কৰিলোঁ আজি মানে গোটেই প্ৰচেছখিনি যি আছে গোটেই প্ৰচেছখিনি আজি কৰি দিলোঁ আৰু আমাৰ যিখন চাৰ্টিফিকেট আহিব সেইখন মানে 19ত আহিব তো সেয়াই আৰু আজি সেইকাৰণে সোনকালে কিবা কিবি কৰি কিনে অফিচিয়েলি কামখিনি আজি কৰি থ'লোঁ 19ত আমাৰ চাৰ্টিফিকেটখন আহিব আজিও ফুল হোৱা নাই মানে মই ভাই বুজিছা এতিয়াও যদি খেলি মেলি কৰা এতিয়াও কিন্তু হ'ব পাৰে চান্সেছ থাকেই মানে বুজিছা তো আজি ফাইনেলি হোৱা নাই মানে 19ত ফাইনেলি হ'ব আৰু মানে সেইখন কাৰ্ডখন আহিব আজি গোটেই চহী তহী কৰিছোঁ তো ফাইনেলি অফিচিয়েলি মানে হেৰি বৰমাক আৰু মা বুলি মাতিম আৰু ন বিয়াৰ পিছত লাহে লাহে মা বুলি মাতিব লাগিব তাৰপিছত আমাৰ দেউতা বৰমা তেনেকৈ দি লগৰ এজন এনেকৈ মই আহিলোঁ গোটেই প্ৰচেছখিনি হ'ল ভাল লাগিলে তো আমাৰ এয়া টি পাৰ্টি আৰু এয়া আমাৰ সাক্ষী প্ৰণৱ কিবা হ'লে তোমাক মাতিম ৰাতি যদি কাজিয়া লাগে তোমাক মাতিম তাৰ পৰা আহি গ'লোঁ ইয়াতে মিঠাই চিঠাই খাব মানে অকণমান প্ৰণৱহঁতক চাহ তাহ খুৱাই দিওঁ আৰু ইমান কষ্ট কৰি আহিছে আমাৰ লগত হয়নে এইফালে দিয়ে কিন্তু চাহ খাব বিচৰা নাছিল ঘৰত যাই মানে কাম চাম আছে ইমান চিপত দেখিছেনে আজিও চিপত আমি কৰি আছে বোলো নাই চাহ খামেই আজি হয় নাই ফাইনেলি কথা কৰিছোঁ চাহ নাখামনে আৰু সেয়া আৰু আমাৰ দিৰ দৰা ইফালে হ'ব বাট ছিংগেল ভাল ছোৱালী থাকিলে কণ্টেক্ট কৰিব পাৰে মানে মোৰ লগত তো দৰাক দেখিব তাক আৰু যদি বেছি ওখ চেণ্ডেল নিপিন্ধিবা দিতকৈ ওখ ল'লে আকৌ দৰা তোমাকে বুলি ভাবিব মানুহে বুজিছানে সেইকাৰণে মানে কেনেকুৱা ইমান মিঠা নাখাবা মই খোৱা মিঠাইটোৱে তুমি এই বৰমাৰ কাৰণে আনিছিলোঁ এইটো খেলি মেলি কৰিলা ঠাণ্ডা নেকি
তো ফাইনালি গাইজ আমাৰ হৈ গ'ল কোৰ্ট মেৰেজ তো সেয়া আৰু নাৰ্ভাছ হয় কিবাকে কৰিলোঁ দিয়ক কোৰ্ট মেৰেজটো আৰু এতিয়া ঘৰ আহি পালোঁ ঘৰ আহি পোৱাৰ পিছতে কোন আহিছে জানেনে আমাৰ ঘৰত মোৰ মৰমৰ বাজনী কিমান দিনৰ মূৰত হৈছে ভনীয়েকৰ বিয়া খবৰে নাই আজি আহিছে খাই আছো গাইজ পুৰা একদম চাহ পিঠা একদম মুখত সোমাই লৈছো প্লেটফৰ্ম দিছিলোঁ কিবা কিবি খালি হ'ল তাই কৈছে বাগে আজি আহিছে মই চবকে কওঁ মোৰ একমাত্ৰ ভণ্টি বিয়া বুলি আৰু একমাত্ৰ ভণ্টি বুলি তাই কিন্তু মোক কেতিয়াও নকয় মোৰ একমাত্ৰ বা বুলি তাৰ বহুত বাগ আছে তাৰমানে নহয় মানে আমাৰ কাজিন বাছা আছে কিন্তু মানে মই একদম ভাল পোৱা বাৰ ভিতৰত মানে এক নম্বৰত এইটো হয় মানে অপেনলি কৈছো আপোনালোকক আমি সদায় কাজিয়া কৰি থাকো কেমেৰা যে কিমান লাগে ফোনত যে কিমান লাগে মানে কথা পাতিলে আধা ঘণ্টা 1 ঘণ্টা 45 মিনিট এনেকুৱা আৰু এইবোৰ কাজিয়া বেছিকে লাগে মানে মোক এনেকে কৈছা মোক এনেকে কৈছা কোনে কাক বেছি ভাল পায় তুমি মই মোৰ ভণ্টি বুলিয়ে নাভাবা মোক তেনেকুৱা আৰু তো আজি মোৰ কাৰণে কেক লৈ আহিছে কাৰণ মেৰেজ হোৱা খবৰটো পাই গম পাইছে আগতে লাগি ভাগি দিম বুলি অলপ তাৰপিছত মই এইটো নাছিলো প্ৰথম কথা তাৰপিছত আহিলো মানে বিহুৰ আগত একেদিন আহি উঠি এনেকুৱা 7 দিন তাই গম পাই বাৰু আমি ফোনত কথা পাতি আছো পুৰা মানে বেমাৰ মানে এণ্টিবায়টিক জ্বৰ টেবলেট আপোনালোকেও গম পায় নিশ্চয় ভিডিঅ' দিব পৰা নাছিলো বহুত সেইকাৰণে মই আহিব পৰা নাছিলো কিন্তু তথাপিও আজি আৰু মানা নাই আৰু বিয়াখন আহি আৰু আজি কোৰ্ট মেৰেজো হৈ গৈছে আৰু মাত্ৰ মেহেন্দি বিয়া মানে কেইদিনমান বাকী মাজত বিহুটো বাকী গতিকে আহিবতো লাগিবই ন তাই কক নকওঁ মোক কিন্তু ঘৰৰ মানুহে কৈছে মেইন মানুহ বুলি অলপ আগতে বৌও কৈছে ধনশ্ৰী মেইন মানুহ চবতে থাকিব লাগিব তাই বাইক বুলি ভাবক নাভাবক পিছৰ কথা আৰু নে কি সঁচাই গাইজ মই ভাল পাওঁ আপোনালোকে জানেই ন ভাল পাওঁ কাৰণে মোৰ ভিডিঅ'ত প্ৰায় দেখিয়ে থাকে ধনশ্ৰী বাক এটা বেলেগ এটা ৰূপত দেখিব কি ৰূপত দেখিব এতিয়া নকয় এইটো ছাৰপ্ৰাইজ মানে বিয়াৰ দিনা এটা বেলেগ ৰূপত দেখিব একদম ছাৰপ্ৰাইজ পুৰা চব ৰেডিয়ে হৈ গ'ল এয়া আহি গ'ল মোৰ কেক এয়া ধনশ্ৰী বা এয়াহে বা ন মোৰ কাৰণে ইমান ধুনীয়াকৈ কেক লৈ আহিছে থেংক ইউ ন এফালে আহা চাহ পজিশ্যনটো কেক কাটিব নে বাবাই বিয়া বাবা তো সেকেন্ড বাইটটো মা দেউতা আমার ভাবিজি মেন একদম সবৰে মই হেৰি ভাবিছি থ্যাংক ইউ ধনশ্ৰী বা অসমীয়াত এটা শব্দ আছে মই এতিয়া ধনশ্ৰী বাৰ লগত ওলাই যাওঁ ক'ত যাম অসমীয়া গহনাৰ দোকান অলপ কামত যাওঁ বিয়াৰ কামত তো বাক কিবা এটা কামত হ'লেও ইনভলভ কৰা বাৰু তো এতিয়া বিয়াৰ গহনা লৈ আহোঁ বিয়াৰ গহনা আনিব যাওঁ চাই থাকক ভিডিঅ'টো ব'লা 7:30 বজাত দোকান বন্ধ কৰিব এতিয়া বাজিলে 7:30 তুমি কৰি আছিলা নেকি এতিয়া তো মই লৈ ল'লোঁ গহনা পিন্ধিলে দেখিব ন গহনা কাঞ্চনৰ পৰা লৈছোঁ খুৰাই ধুনীয়াকৈ বনাই দিছে থেংক ইউ খুৰা বাকি আছে আৰু এটা আহিব বাকি আছে তাৰ এটা বাকি আছে এইটো হৈ গ'ল এতিয়া লৈ যাওঁ এই ৰাতিখন ধনশ্ৰী বাক মোৰ লগত দৌৰাই আছোঁ দৌৰিবই লাগিব হয়নে নহয় তো কাঞ্চন আমাৰ ঘৰৰ একদম ওচৰতে আছে ইয়াতে চেনীকুঠিতে চেণ্ট মেৰী স্কুলৰ একদম ফ্ৰণ্টতে এড ল'বৰ কাষত আপোনালোকক লাগিলে আহিব পাৰে বহুত ধুনীয়া ধুনীয়া গহনা আছে পুৰা ডিছকাউণ্ট দিবনে অকণমান স্পেচিয়েল ডিছকাউণ্ট সদায় থাকিব মোৰ নাম কৈ আহিব তো ঠিক তো গাইজ আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ ভাগৰো লাগিছে এতিয়া তো নেক্সট ভিডিঅ'ত পাক্কা আপোনালোকক মোৰ ডেটটো জনাম মানে বিয়াৰ ডেটটো তো আজিলৈ বাই বাই আজি বহুত কিবা কিবি হৈ গ'ল দিনটোত নতুনত্ব তো সেয়াই বাই গাইজ ধনশ্ৰী বাও আহিল ধুনীয়া মানে ভাল লাগিলে এইখিনি সময় আৰু বহুত আলহী আহিছিল
ভাল লাগিছে বিয়া বুলি চবে খবৰ ল'ব আহি আছে তো নেক্সট ভিডিঅ'ত আপোনালোকক ডেটটো পাক্কা ক'ম তো আজিলৈ বাই বাই গাইজ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে চাই কিনে এটা লাইক কৰি দিব যদি চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰিব আৰু ইনষ্টাগ্ৰামত মই গ্লেম গাৰ্ল দৰ্শনা বুলি তো বাই